সেই গড় গাঁৱত আমি কেইজনমান যুৱকে ভাবিলো যে গাঁওখন কেনেদৰে চাফ চিকুণতা কৰি কেনেদৰে আমি অকণমান চাফ চিকুণৰ ক্ষেত্ৰত আমি অকণমান আগবাঢ়িব পাৰোঁ নেকি আগবাঢ়ি পিনে আমি দেওবাৰে আমি কামখিনি আমি আগবঢ়াম তাৰ পৰা আমি ভাবিছিলো গাঁৱৰ মানুহখিনিয়ে আমাক কেনেদৰে আগবাঢ়ি আহিব কিন্তু আমি ভবাতকৈ বহুত বেছিকৈ তেওঁলোকে আগবাঢ়ি আহি পিনে আমাক সহযোগ কৰিলে আমাৰ মনোবলো বৃদ্ধি হ'ল আৰু তাৰ পিছত দেওবাৰে নহয় বন্ধ বাৰ পালে তেওঁলোকে নিজে নিজেই ওলাই আহি যায় আৰু এই ক্ষেত্ৰত আপোনালোকে আজি যি এনেকুৱা দেখিছে এইবিলাক আমাৰ গাঁৱৰে কেইজনমান যুৱকে আজি পেলনীয়া টায়াৰৰ পৰা বনাইছে এনেকুৱা বনাইছে বা আমি ফুল চুল উঠো গোটেইখিনি আমাৰ নিজৰ গাঁৱৰ কেইজনমান যুৱকেই এইখিনি কাম কৰিছে আৰু এই ক্ষেত্ৰতে আমি আনন্দিতও হৈছো এইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে তেওঁলোকৰ যি প্ৰতিভা ইয়াত বিকশিত হবলৈ সুযোগ পাইছে আৰু ভৱিষ্যতে আমি বহুত বেছি কৰিছো বুলি ভবা নাই কিন্তু যি কৰিছো তাতকৈ আমাৰ বহুত কৰিবলৈ বাকী আছে সঁচা অৰ্থত ক'বলৈ গ'লে গাঁওবাসীৰ সহযোগত ৰাইজৰ সহযোগত যিখিনি কাম এতিয়া আগবাঢ়িছে আমাৰ ডাক্তৰ ৰাজীৱে ক'লে যে আমি এতিয়া 1% কাম আগবঢ়াব পাৰিছোঁ আৰু সপোন হৈছে যে অসমৰ ভিতৰত এখন স্বচ্ছ গাঁও হিচাপে আমি গঢ়ি তুলিব পাৰোঁ নেকি তেনেহ'লে কাম অধিক আছে আৰু গাঁও এখন স্বচ্ছ হ'বলৈ হ'লে ভাল হ'বলৈ হ'লে আমাৰ বহুত কথাখিনিৰ ভিতৰত যে গাঁওখনত প্ৰয়োজনীয় যিবিলাক বস্তু আজি নিৰাময় অনাময় যিবিলাক বা যিবিলাক আমাৰ একেবাৰে পিছপৰা ফেমিলি সেই ফেমিলিবিলাক সাধাৰণ ৰাইজে আগবঢ়াই দিয়াটো কেতিয়াও সম্ভৱ নহয় ইয়াত চৰকাৰৰ দৃষ্টি নিশ্চয় প্ৰয়োজন যিসকল আমাৰ BPL লেভেলৰ তলৰ মানুহ আছে তেওঁলোকক চৰকাৰে দৃষ্টি দিয়ে যিসকলৰ অনাময় এতিয়াও শৌচাগাৰ হোৱা নাই তেওঁলোকক শৌচাগাৰ প্ৰদান কৰক আমাৰ দৃষ্টিত এতিয়াও কেইবাঘৰ তেনেকুৱা মানুহ আছে যে আজিৰ তাৰিখত অনাময় শৌচাগাৰে ঢুকি পোৱা নাই যিঘৰ মানুহৰ ইমান কষ্টত অতিবাহিত কৰিছে আপুনি ভিতৰলৈ গ'লে দেখিব তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ইমান ডাঙৰ ফলক লাগি ভাৰতবৰ্ষত সঞ্চয় লগাৰ পিছতো তেওঁলোকৰ নামত তেনেকুৱা ধৰণৰ হোৱা নাই ঠিক তেনেধৰণে আমাৰ এখন ডাঙৰ ফিল্ড আছে সেই ফিল্ডখনৰ এটা ষ্টেডিয়াম পৰ্যায়লৈ আমাৰ যদি লৈ যায় এটা ইনডোৰ ষ্টেডিয়াম যদি বনাই দিয়ে এটা চুইমিং পুল যদি বনাই দিয়ে আমাৰ চিন্তন মনন আৰু পৰ্যবেক্ষণ শৈক্ষিক শাৰীৰিক সকলো দিশতে আমাৰ উন্নতি হ'ব বুলি আশা আৰু এই ক্ষেত্ৰত চৰকাৰে দৃষ্টি দিব বুলি আমাৰ ৰাইজৰ লগতে মোৰ এটা বিনম্ৰ আমাৰ এই গাঁওখন চাফ চিকুণ কৰাৰ যিটো কথা আছিলে সেইটো আমি 2020 চন মানৰ পৰাই ভাবি আছিলো কিন্তু কোভিডৰ কাৰণে সেইখিনি সম্পূৰ্ণ হৈ উঠা নাছিলে এতিয়া আমি আজি 3 মাহ মানৰ পৰা আৰম্ভ কৰিছো কথা হ'ল আমি সেই কেনেকৈ যাত্ৰাটো আৰম্ভ হ'ল আমি বিভিন্ন ধৰণৰ যেতিয়া ট্ৰেভেল ভিডিঅ'ছবিলাক চাওঁ ট্ৰেভেল ভিডিঅ'ছবিলাক দেখিলে আমি ইউৰোপিয়ান বা চাইনা বা আন উন্নত দেশসমূহৰ যেতিয়া গাঁওবিলাক দেখো তেতিয়া আমাৰো এনেকুৱা মন যায় আমাৰ গাঁওখনৰো যদি এনেকুৱা হ'লহেঁতেন সেইকাৰণে আমি সামান্য প্ৰয়াস কৰিলো 3 মাহ মানৰ আগৰ পৰাই যে আমি সকলোৱে মিলি আমাৰ গাঁওখনকো এটলিষ্ট উজনি অসমৰ ভিতৰত আটাইতকৈ ধুনীয়া আৰু পৰিষ্কাৰ গাঁও হিচাপে গঢ়ি তুলিম তো সেয়ে এতিয়া যাত্ৰা আপোনালোকে যিবোৰ দেখিছে আৰু ভৱিষ্যত দিনত আজি আপোনালোকে যিমানখিনি দেখিছে হয়তো 1% ডেভেলপমেণ্ট দেখিছে আৰু 99% আমি কৰিবলৈ আছে অনাগত দিনবোৰত সেইখিনি লগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৌদ্ধিক দিশটোতো আমি বিভিন্ন ধৰণৰ কাম কৰিছো মানে আমাৰ গাঁওখন কমপ্লিট এটা আদৰ্শ গাঁও তেনেকুৱা হিচাপত আমি লৈ যাব খুজিছো কিন্তু গাঁওবাসীৰ নিজা প্ৰচেষ্টাটো আমি গাঁৱৰ যিসকল লোকে আমাক সহায় কৰে আমি তেওঁলোকক কওঁ যে আপোনালোকে সহায় কৰিব নেকি আমাৰ গাঁৱৰ প্ৰতিঘৰ মানুহে আমাক যি পাৰে যেনেকে পাৰে তেনেকে দিয়ে আমি সেই অনুদানে আমি আগবাঢ়ি গৈ আছো